वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हब मनोमर छात्र छात्री सकल আজি তোমালোকৰ লগত আলোচনা কৰিম ক্লাस 6 সায়েন্সৰ যেটো চেপ্টাৰ 2 আছে খাদ্য আৰু ইয়াৰ অংশ অসম জাতীয় বিদ্যালয়ৰ যেটো কিতাপ আছে সেই কিতাপৰ এই চেপ্টাৰ 2 হয় এই চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে মানে 2 নম্বৰ চেপ্টাৰৰ প্ৰশ্নাৱলীৰ গুটেকেটা এনসাৰ আজি আমি আলোচনা কৰিম যদি তোমালোকৰ PDF ফাইল লাগে তথাপি PDF ফাইলও পাই যাবা তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা এতে প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা শুদ্ধ উত্তৰ বাছি লোৱা এতে যিকেটা MCQ দি আছে MCQ ৰ পৰা তুমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব এক নম্বৰত কি কৈছে চোৱা গাজৰ হল উদ্ভিদৰ গাজৰ কি হয় উদ্ভিদৰ এটা শিপা হয় সেই অংশটো আমি খাদ্য হিচাপে গ্ৰহণ কৰো বা পাচলি হিচাপে গ্ৰহণ কৰো দুই নম্বৰটো হৈছে হৰিণা এবিধ হৰিণা যেহেতু কেৱল তৃণ খায় বা ঘাৱন খায় সেই কাৰণে হৰিণা এবিধ কি হ'ব তৃণভোজী প্ৰাণী হ'ব তো শুদ্ধ উত্তৰটো সি নম্বৰটো হ'ব আর 3 নম্বৰটো কি কৈছে চা মৌ কি আমি জানো সকলে যে মৌৰ যেটো সোৱাদ হেতু কি হয় মিঠা হয় বা সুইট হয় সেই কাৰণে এটোৰ শুদ্ধ উত্তৰটো এ নম্বৰ হ'ব তো মৌ হল এবিধ শৰ্কৰা 2 নম্বৰ প্ৰশ্নটো কি কৈছে চা তলত দিয়া শব্দবোৰৰে খালি ঠাই পূৰণ কৰা এটা তৃণভোজী উদ্ভিদজাত গাখীৰ কুহিয়াৰ আৰু মাংসভোজী একেটা শব্দৰে আমাৰ ইয়াতে কেইটামান খালি ঠাই দিয়া আছে তো সেই খালি ঠাই সমূহ এটা আমি পূৰ্ণ কৰিব লাগিব এক নম্বৰত কি কৈছে বাঘ এবিধ ডেশ প্ৰাণী কাৰণ ই কেৱল মাংস খায় আমি সকলোৱে জানো যে খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক তিনটা ভাগত ভাগ কৰা হৈছে এটা হৈছে মাংসভোজী এটা হৈছে তৃণভোজী আৰু এটা হৈছে সৰ্বভোজী তো এতে বাঘ এবিধ কি হ'ব মাংসভোজী প্ৰাণী হ'ব তেৰে খালি ঠাইত কি বহিব মাংসভোজী বহিব দুই নম্বৰত কি কৈছে চোৱা হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু হেয়ে ইয়াক ডেশ প্ৰাণী বুলি কোৱা হয় যেহেতু কেৱল কি খায় উদ্ভিদজাত সামগ্ৰী তো সেই কাৰণে এটো কি বুলি ক'ব তৃণভোজী প্ৰাণী বুলি ক'ব তেৰ খালি ঠাইত বহিব তৃণভোজী প্ৰাণী সি নম্বৰত কি কৈছে চোৱা ডেশ এবিধ পানীয় ই গৰু আৰু মহ ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী পানীয় মানে পনীয়া পানীৰ নিচিনা তো এটো হ'ব কি গাখীৰ তেৰ খালি ঠাইত বহিব গাখীৰ ডি নম্বৰত চোৱা ডি নম্বৰত কি কৈছে ডেশৰ পৰা আমি চেনি পাওঁ তো চেনি কৰ পৰা প্ৰস্তুত কৰা হয় চেনি কুহিয়াৰৰ পৰা প্ৰস্তুত কৰা হয় আৰু কুহিয়াৰৰ ইংৰাজী হৈছে সুগাৰ কেন মনত ৰাখিবা 3 নম্বৰত কি কৈছে চোৱা 3 নম্বৰত কৈছে ক অংশৰ লগত খ অংশ মিলোৱা ইয়াতে ক অংশ দিয়া আছে আৰু ইফালে দিয়া আছে খ অংশ এটোৰ লগত আমি মিলাব লাগিব ক নম্বৰত কি কৈছে চোৱা ক অংশত আছে গাখীৰ দৈ গাখীৰৰ ছানা ঘিউ একেটা কি হয় একেটা হৈছে প্ৰাণীজাত সামগ্ৰী তো এটো আহিব এটোৰ লগত চার পিছত আছে পালেং শাক ফুলকবি গাজৰ একেটা কি হয় একেটা হৈছে শাক পাচলি বুজি পালা তো এটোৰ লগত এটো আহিব সিংহ আৰু বাঘে কি খায় আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে সিংহ আৰু বাঘ হৈছে মাংসভোজী প্ৰাণী তাৰ পিছত আছে তোমাৰ তৃণভোজী প্ৰাণী কি কৰে সদায় উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায় তো এটোৰ লগত মিলিব 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নত কি কৈছে খাদ্যাভাস বেলেগ বেলেগ হোৱাৰ কাৰণ কি তেৰ উত্তৰ হ'ব জলবায়ু ৰীতি-নীতি অনুযায়ী খাদ্যাভাস বেলেগ বেলেগ হয় এনেকৈ লিখিলে এটোৰ আনসাৰ হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিন্তু চেপ্টাৰবোৰ পঢ়িব লাগিব কাৰণ তোমালোকে গমে পাইছা এবাৰৰ পৰা তোমাৰ সায়েন্স ম্যাথছ ইংলিশ আৰু সোশ্যাল সায়েন্সৰ এক্সামবোৰ অলপ বেলেগ ধৰণে হ'ব সেই কাৰণে তোমালোকে সৰুৰে পৰা ভালদৰে ষ্টাডি কৰা তোমালোকে চেপ্টাৰবোৰ ভালদৰে পঢ়িবা 5 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা উদ্ভিদৰ কি অংশ খাদ্য হিচাপে গ্ৰহণ কৰা হয় তেৰ উত্তৰ লিখিবা উদ্ভিদৰ বীজ ফল পাত শিপা কাণ্ড আদি অংশক খাদ্য হিচাপে গ্ৰহণ কৰা হয় এটো হল এৰে আনসাৰ 6 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা প্ৰাণীৰ পৰা কি খাদ্য উৎপাদিত হয় মানে আমি প্ৰাণীৰ পৰা কি খাদ্য পাওঁ যিবোৰ আমি গ্ৰহণ কৰিব পাৰো তো প্ৰাণীৰ পৰা কণী মাংস মাছ গাখীৰ মৌ আদি খাদ্য উৎপাদিত হয় 7 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা খাদ্য কাক বোলে খাদ্যৰ প্ৰয়োজনীয়তা কি খাদ্য কাক বোলে চোৱা যি বস্তু খালে প্ৰাণীৰ বিকাশ আৰু বৃদ্ধি হয় তাকে খাদ্য বোলে বুজি পালা খাদ্যৰ প্ৰয়োজনীয়তা কি চোৱা খাদ্য কিয় লাগে আমাৰ তাৰ মানে হেতু সুধিছে তেৰ আনসাৰ লিখিবা খাদ্য আমাৰ শৰীৰৰ প্ৰয়োজনীয় সকলো শক্তিৰ যোগান ধৰে উদ্ভিদৰো খাদ্য লাগে প্ৰাণীৰ দেহৰ সুস্থ সবল দেহৰ বাবে খাদ্য অতি প্ৰয়োজনীয় খাদ্য খালেহে জীৱই জীয়াই থাকিব পাৰে তথা বৃদ্ধি আৰু বিকাশ সম্ভৱ হয় এইখিনি লিখিলেই হৈ যাব তোমালোকৰ
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক কৈছিলোঁ যে তোমালোকে যদি PDF লাগে তেতিয়াহ'লে PDF পাই যাবা। তো যদি PDF লাগে তেতিয়াহ'লে 7002824673 এই নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। তোমালোকক মই PDF ফাইলটো প্ৰভাইড কৰিম। আৰু তোমালোকৰ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ অনুশীলনীৰ আনসাৰ তোমালোকে এইটো চেনেলতে পাই যাবা। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা। 8 নম্বৰ প্ৰশ্ন কি কৈছে চা, উদ্ভিদে কিদৰে খাদ্য সংগ্ৰহ কৰে? তো ইয়াতে আনসাৰ লিখিবা। উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। উদ্ভিদৰ পাতত থকা পত্ৰশৰীৰৰ দ্বাৰা সূৰ্যৰ পোহৰৰ উপস্থিতিত শিপাৰ দ্বাৰা মাটিৰ পৰা গ্ৰহণ কৰা খনিজ লৱণ আৰু পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে, যাক সালোক সংশ্লেষণ বুলি কোৱা হয়। তো উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিবৰ বাবে উদ্ভিদবোৰ স্বভোক্ষীয় আৰু স্বনিৰ্ভৰশীল, মানে নিজৰ ওপৰতে নিৰ্ভৰশীল, কাৰো ওপৰত নিৰ্ভৰশীল নহয়। 9 নম্বৰ প্ৰশ্নটো কি কৈছে চা, প্ৰাণীয়ে কিদৰে আহাৰ সংগ্ৰহ কৰে? তো এইটোৰ এনসাৰ তুমি কেনেকৈ লিখিবা? এইটো লিখিবা, প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। প্ৰাণীসমূহ প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে, মানে ডাইৰেক্টলি বা ইনডাইৰেক্টলি উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে বাবে প্ৰাণীসমূহক পৰভোক্ষী বুলি কোৱা হয়। আৰু ইহঁত কি হয়? পৰনিৰ্ভৰশীল হয়, মানে বেলেগৰ ওপৰত সদায় নিৰ্ভৰ কৰি থাকে। 10 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, আমি খোৱা 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম উল্লেখ কৰা। মানে আমি কি উদ্ভিদ খাওঁ আৰু সেইবোৰৰ অংশবোৰৰ নাম আমাৰ লিখিবলৈ দিছে। ইয়াতে তোমালোকে দুটা ভাগ কৰি ল'বা। এটা হৈছে উদ্ভিদৰ নাম আৰু আমি খোৱা অংশ। প্ৰথমতে চোৱা, যিটো তোমাৰ গাজৰ গছ আছে, গাজৰৰ কি খাওঁ? আমি শিপা খাওঁ, যিটো আমাৰ গাজৰ। বন্ধাকবিটো কি হয়? এইটো পাত হয় গছৰ। পিঁয়াজটো কি হয়? পিঁয়াজ হৈছে তোমাৰ গছৰ কাণ্ড। আৰু কল হৈছে গছৰ ফল। আৰু ধান কি? ধানৰ পৰা কি হয়? চাউল হয়। তো চাউলটো আচলতে কি হয়? ধান গছৰ বীজ হয়। বুজি পালা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো একেবাৰে শেষৰ প্ৰশ্ন। এইটো কি কৈছে চোৱা, এজোপা সম্পূৰ্ণ উদ্ভিদৰ ছবি আঁকা। তো সম্পূৰ্ণ উদ্ভিদৰ ছবি, এইটো তোমালোকে এই চিত্ৰটো আঁকিব লাগিব। এইখিনি হৈছে তোমাৰ ফুল, এইখিনিক কয় তোমাৰ ফল, এইটো হৈছে তোমাৰ কাণ্ড আৰু এইখিনি হৈছে পাত। বুজি পালা? এই চিত্ৰটো আঁকিলেই হৈ যাব। ধুনীয়াকৈ তোমালোকে চিত্ৰটো আঁকিবা। আৰু তলত চিত্ৰ আঁকিলে কিন্তু তোমালোকে এই কথাষাৰ কিন্তু লিখিব লাগে। বহুত ষ্টুডেণ্টে এইখিনি নিলিখে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ আনসাৰ লৈ। ধন্যবাদ।